প্ৰথমটো খবৰ প্ৰসংগ এচিএছ নুপুৰ বৰাৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ তদাৰকী কোষে সংলগ্ন কৰিলে নুপুৰৰ বিলাসী বাহন দুৰ্নীতিৰ ধনেৰে নুপুৰে কিনিছিল এখন স্কৰপিঅ S11 গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে নুপুৰ বৰা আৰু নুপুৰ বৰাৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিতেই সম্পত্তি সকলো পোহৰলৈ আহিছিল কিমান ধনৰ লেনদেন হৈছিল কিমান ধন আত্মসাৎ কৰিছিল সকলো পোহৰলৈ আহিছিল এচিএছ নুপুৰ বৰাৰ চাকৰিত যোগদান কৰাৰ পাছৰে পৰা কিদৰে সেই পাহাৰসমূহ সম্পত্তি গঢ়িবলৈ সক্ষম হৈছিল নুপুৰ বৰাই সেই ঘটনাবোৰ পোহৰলৈ আহিছিল গ্ৰেপ্তাৰ হ'ল তাৰ পিছত নুপুৰ বৰা এতিয়া এচিএছ নুপুৰ বৰাৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ সন্দৰ্ভত ন্যায়িক প্ৰক্ৰিয়া চলি আছে আৰু তদাৰকী কোষে সংলগ্ন কৰিছে নুপুৰৰ বিলাসী বাহনখন দুৰ্নীতিৰ ধনেৰে নুপুৰে এখন স্কৰপিঅ S11 বাহন ক্ৰয় কৰিছিল আৰু সেই বাহনখনো ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে কেৱল বাহনে নহয় বিভিন্ন ধৰণৰ সা সম্পত্তি বিভিন্ন প্ৰান্তত গঢ়িবলৈ সক্ষম হৈছিল ধনৰ লেনদেন পোহৰলৈ আহিছিল যেতিয়া অভিযান চলিছিল নুপুৰৰ বাসগৃহত বৃহৎ পৰিমাণৰ ধন তাৰ পৰা উদ্ধাৰ কৰিছিল যেতিয়া তাত তদন্ত কৰা হৈছিল গতিকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে নুপুৰ বৰা আৰু যি ন্যায়িক প্ৰক্ৰিয়া সেই ন্যায়িক প্ৰক্ৰিয়া চলি আছে বৰ্তমান প্ৰথমটো খবৰ প্ৰসংগ এচিএছ নুপুৰ বৰাৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ তদাৰকী কোষে সংলগ্ন কৰিলে নুপুৰৰ বিলাসী বাহন দুৰ্নীতিৰ ধনেৰে নুপুৰে কিনিছিল এখন স্কৰপিঅ S11 গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে নুপুৰ বৰা আৰু নুপুৰ বৰাৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিতেই সম্পত্তি সকলো পোহৰলৈ আহিছিল কিমান ধনৰ লেনদেন হৈছিল কিমান ধন আত্মসাৎ কৰিছিল সকলো পোহৰলৈ আহিছিল এচিএছ নুপুৰ বৰাৰ চাকৰিত যোগদান কৰাৰ পাছৰে পৰা কিদৰে সেই পাহাৰসমূহ সম্পত্তি গঢ়িবলৈ সক্ষম হৈছিল নুপুৰ বৰাই সেই ঘটনাবোৰ পোহৰলৈ আহিছিল গ্ৰেপ্তাৰ হ'ল তাৰ পিছত নুপুৰ বৰা এতিয়া এচিএছ নুপুৰ বৰাৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ সন্দৰ্ভত ন্যায়িক প্ৰক্ৰিয়া চলি আছে আৰু তদাৰকী কোষে সংলগ্ন কৰিছে নুপুৰৰ বিলাসী বাহনখন দুৰ্নীতিৰ ধনেৰে নুপুৰে এখন স্কৰপিঅ S11 বাহন ক্ৰয় কৰিছিল আৰু সেই বাহনখনো ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে কেৱল বাহনে নহয় বিভিন্ন ধৰণৰ সা সম্পত্তি বিভিন্ন প্ৰান্তত গঢ়িবলৈ সক্ষম হৈছিল ধনৰ লেনদেন পোহৰলৈ আহিছিল যেতিয়া অভিযান চলিছিল নুপুৰৰ বাসগৃহত বৃহৎ পৰিমাণৰ ধন তাৰ পৰা উদ্ধাৰ কৰিছিল যেতিয়া তাত তদন্ত কৰা হৈছিল গতিকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে নুপুৰ বৰা আৰু যি ন্যায়িক প্ৰক্ৰিয়া সেই ন্যায়িক প্ৰক্ৰিয়া চলি আছে বৰ্তমান